মাননীয় শিক্ষামন্ত্ৰীৰ সদনত দ্য আছাম ৰিপেলিং বিল 2020 এইটো তেখেতে উত্থাপন কৰিছে। আমি বিৰোধ কৰিছোঁ। আমি তেখেতক অনুৰোধ কৰিছিলোঁ আপুনি বিলটো উত্থাপন কৰিব নালাগে, উইথড্ৰ কৰিব লাগে। আপোনালোকে জানে যে প্ৰি ছিনিয়ৰ মাদ্ৰাছা, ছিনিয়ৰ মাদ্ৰাছা, টাইটেল মাদ্ৰাছা আৰু এৰাবিক কলেজ মোৰ দেন 500 এই মাদ্ৰাছা ইনষ্টিটিউশ্যন আছে গোটেই অসমত। প্ৰভিন্সিয়েলাইজড মাননীয় আজিৰে শিক্ষামন্ত্ৰী তেখেতৰ সময়তে হৈছিল। সেই প্ৰভিন্সিয়েলাইজেশ্যন এক্টটো তেখেতে আজি ৰিপিল কৰিছে, সেইটোক বাতিল কৰিছে। এইটো নিজে হাতে জন্ম দিয়া সন্তানক নিজে হাতে হত্যা কৰাৰ নিচিনা তেখেতে আজি কৰিছে। আপোনালোকে জানে যে মাদ্ৰাছা যিখিনি আছে অসমত, গোটেই অসমত মাদ্ৰাছা আৰু সংস্কৃত টুল গোটেইখিনিৰ কথা মই কৈছোঁ। মাদ্ৰাছাখিনি বিফৰ ইণ্ডিপেণ্ডেঞ্চ চলি আছে, স্বাধীনতাৰ আগৰ পৰাই চলি আছে। আফটাৰ ইণ্ডিপেণ্ডেঞ্চ ডেফিচিট ছিষ্টেমত লং টাইম মাদ্ৰাছাখিনি চলিছিল। ইয়াৰ পিছত আহি 1995ত আপোনাৰ এক্ট পাছ হৈ প্ৰভিন্সিয়েলাইজড হৈছে। আকৌ 2013ত প্ৰভিন্সিয়েলাইজেশ্যন এক্ট আনিছে, 18ত গৈ এইটো তেখেতসকলে এমেণ্ড কৰি ফাইনেল কৰিছে আজিৰ শিক্ষামন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াৰ কাৰ্যকালতে। আৰু সেই তেখেতৰ হাতত অনা প্ৰভিন্সিয়েলাইজেশ্যন এক্ট তেখেতে নিজে ৰিপিল কৰি আছে, বাতিল কৰি আছে আজি তেখেতে। তো মই কথাটো কৈছোঁ যে নিজৰ সন্তান নিজে হত্যা কৰাৰ নিচিনা তেখেতে আজি এটা সিদ্ধান্ত লৈছে এই চৰকাৰে। আৰু আমি বিৰোধিতা কৰিছোঁ জোৰদাৰভাৱে। এইটো কৈছিলোঁ, তেখেতক আহ্বান জনাইছিলোঁ যে এই বিলটো আপুনি নানিব। হয়, মডাৰ্ণাইজ কৰক আপুনি মাদ্ৰাছা, সংস্কৃত টুল আপুনি মডাৰ্ণাইজ কৰক। আপোনাৰ এতিয়া 10লৈকে ইয়াতে তেখেতে কিছুমান কথা কৈছে যিখিনি কথা সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। তেখেতে কৈছে ৰিলিজিয়াছ এডুকেশ্যন আমি চৰকাৰে দিব নোৱাৰোঁ। এই অনুষ্ঠানবিলাকত অকল ৰিলিজিয়াছ এডুকেশ্যন নহয়, তাতে আপোনাৰ ছায়েন্স, মেথছ, ইংলিছ, এছামিজ, হিন্দী, ছ'চিয়েল ছায়েন্স এই গোটেইখিনি ছাবজেক্ট আছে, ক্লাছ 10লৈকে আছে। লাগিলে তেখেতে 12লৈকে দিয়ক, হায়াৰ ছেকেণ্ডেৰীলৈকে দিয়ক। আমি কৈছিলোঁ কম্পিউটাৰ এডুকেশ্যন আপুনি ইণ্ট্ৰডিউচ কৰক, 11, 12 ছায়েন্স, কমাৰ্চ, আৰ্টছ গোটেইকেইটা ষ্ট্ৰীম আপুনি দিয়ক, মডাৰ্ণাইজ কৰক। ইউপিত যোগী আদিত্যনাথ ডাঙৰীয়া তেখেতে মডাৰ্ণাইজ কৰিছে, প্ৰায় 600 কোটি টকা মাদ্ৰাছা মডাৰ্ণাইজেশ্যনৰ কাৰণে দিছে। অসমে আজি বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। দুৰ্ভাগ্যজনক কথা। মোদী ডাঙৰীয়াই কৈছিল এক হাত মে কোৰাণ হোগা, দুসৰে হাত মে কম্পিউটাৰ হোগা। আজি মোদী ডাঙৰীয়াই কোৱাৰ কথা অসম চৰকাৰে তেখেতসকলে তাৰ বিৰোধিতা কৰিছে। এক হাত মে কোৰাণ, দুসৰে হাত মে কম্পিউটাৰ কাহা। এতিয়া কোৰাণ আৰু কম্পিউটাৰ, জেনেৰেল এডুকেশ্যন, ভাগৱত গীতা এই সব মিলি য'ত শিক্ষা দিয়া হয় সেই অনুষ্ঠানবিলাক আজি বন্ধ কৰাৰ সিদ্ধান্ত বিজেপি চৰকাৰে লৈছে। এইটো বহুত সঁচাকৈ আজিৰ দিন অসমৰ কাৰণে এটা কলা দিন। অনুষ্ঠান তেখেতসকলে কৰিব নোৱাৰে। আজি বহুত পাহাৰ ভৈয়াম চৰচাপৰিত অনুষ্ঠানৰ প্ৰয়োজন। সেই স্কুল কলেজবিলাক পাতিব পৰা নাই। আজিও অতদিনে 70 বছৰে চলি অহা অনুষ্ঠানবিলাক তেখেতসকলে বন্ধ কৰাৰ যিটো সিদ্ধান্ত লৈছে, সঁচাকৈ এইটো আত্মঘাতী সিদ্ধান্ত, অসমৰ কাৰণে বেয়া সিদ্ধান্ত। তেখেতে কৈছে ৰিলিজিয়াছ এডুকেশ্যন। মই ক'ব বিচাৰিছোঁ এই মাদ্ৰাছাত মই আগতে কৈছোঁ অকল ৰিলিজিয়াছ এডুকেশ্যন নহয়, হয় ইয়াতে ভাগৱত গীতাও পঢ়োৱা হয় সংস্কৃত টুলত। আৰু মাদ্ৰাছাত কোৰাণৰ কিছু পৰ্চন আৰু হাদিছ ট্ৰেডিশ্যন অফ প্ৰফেট মহম্মদ কিছু পৰিমাণে ইয়াতে শিক্ষা দিয়া হয়। কথাখিনি হয় জেনেৰেল এডুকেশ্যনৰ লগে লগে তেখেতে এইখিনি মই কৈছোঁ। আমি পৰামৰ্শ দিছিলোঁ আপুনি মাদ্ৰাছা স্কলাৰ্ছ বা আমি বিধায়কসকলৰ লগত বহি আপুনি পৰামৰ্শ লৈ এটা সিদ্ধান্তত আপুনি আহক। লাগিলে এৰাবিক লেংগুৱেজ এণ্ড লিটাৰেচাৰৰ ওপৰত জোৰ দিয়ক, সংস্কৃত লেংগুৱেজ এণ্ড লিটাৰেচাৰৰ ওপৰত জোৰ দি আজি ইউনিভাৰ্চিটিত যেনেকুৱা 16 মাৰ্কৰ আপোনাৰ বানাৰস হিন্দু বিশ্ববিদ্যালয়ত এৰাবিক ডিপাৰ্টমেণ্ট চলি আছে, বৈদিক ডিপাৰ্টমেণ্ট চলি আছে য'ত বেদ আৰু ভাগৱত গীতাৰ টিচিং দিয়া হয়। এৰাবিক ডিপাৰ্টমেণ্টৰ কোৰাণ এণ্ড হাদিছৰ টিচিং তাতে আছে। তাতে আপোনাৰ ড্ৰামা এণ্ড ফিকশ্যন আছে, গ্ৰামাৰ আছে, ফনেটিক্স আছে, ফিলচফি আছে, লেংগুৱেজ এণ্ড লিটাৰেচাৰৰ সংস্কৃত বা এৰাবিক যি লেংগুৱেজ এণ্ড লিটাৰেচাৰৰ আছে, প্ৰ'জ এণ্ড পয়েট্ৰি আছে। এইবিলাক ছাবজেক্ট দিও অসমৰ মাদ্ৰাছাখিনি মডাৰ্ণাইজ কৰি ভাল এটা শ্বেপ তেখেতে দিব পাৰিলেহেঁতেন। কিন্তু সন্মুখত ইলেকশ্যন, এছাম মানুহক সন্তুষ্ট কৰাৰ স্বাৰ্থত, নাগপুৰক সন্তুষ্ট কৰাৰ স্বাৰ্থত তেখেতসকলে এইটো সিদ্ধান্ত লৈছে। আমি গৰিহণা দিছোঁ। আজি কৈছোঁ এইটো নানিব, এটলিষ্ট ছিলেক্ট কমিটিত দিয়ক। কিন্তু তেখেতসকলে জবৰদস্তি কৰি এইটো বিল উত্থাপন কৰিছে। এতিয়া এমেণ্ডমেণ্টৰ কথা আছে, বিলৰ ওপৰত আলোচনা হ'ব। আমাৰ কথা তেখেতসকলে মানা নাই। ইয়াতে বিলৰ নাম দিছে দ্য আছাম ৰিপেলিং বিল 2020। মই কৈছিলোঁ আপোনাৰ বিলৰ নাম হ'ব লাগে দ্য আছাম মডাৰ্ণাইজিং বিল 2020। মাদ্ৰাছা মডাৰ্ণাইজ কৰক। এই ৰিপিলিঙৰ জেগা মডাৰ্ণাইজিং শব্দটো তেখেতে যিহেতু সন্মুখত ডিছকাছ হ'ব, বিল ছাবমিট হৈছে, এই এটা শব্দ যদি চেঞ্জ কৰি দিয়ে গোটেইখিনি খেল ঠিকে থাকিব। এতিয়াও আপোনালোকৰ যোগেদি মই মাননীয় মন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ যে ৰিপিলিং যিটো শব্দ আনি আপোনালোকে মাদ্ৰাছাখিনি বন্ধ কৰিব বিচাৰিছে, ইয়াৰ জেগাত মডাৰ্ণাইজিং শব্দটো আনি এই অনুষ্ঠানখিনি সংস্কৃত টুল আৰু মাদ্ৰাছা মডাৰ্ণাইজ কৰক আৰু ভাল কৰক, য'ত নীতি শিক্ষাও দিয়া হয়, স্পিৰিচুৱেলিটিও ইয়াতে শিকোৱা হয়, এলং উইথ জেনেৰেল এডুকেশ্যন এইখিনি থাকিব দিব লাগে। এইখিনি কথা।